বন্ধুসকল, আজি কম লাখপতি বাইদেউ আঁচনি। আৰু এই লাখপতি বাইদেউৰ আঁচনি কোনে কোনে পালে, কিমান পালে, লাখ টকা পালেনে, আৰু ইন ফিউচাৰলৈ পাবনে, বা সেই লাখপতি আঁচনিয়ে সেই বাইদেউজনীক বা লাখপতি মহিলাগৰাকীক সঁচাকৈ লাখপতি কৰিব পাৰিবনে, বা তাৰ কিমান অংশ তাৰ আচল যোনটো চৰকাৰে টাৰ্গেট লৈছে যে আমি লাখপতি বনাম সকলো বাইদেউকে, আমি লাখপতি সঁচাই বনিবনে। তো সেয়াই কৈছো, মাত্ৰ 10,000 টকা চৰকাৰে দিছে স্কিমটো, যে এই 10,000 টকা যদি, আৰু চৰকাৰে এটা নীতি নিয়ম বান্ধি দিছে, এই 10,000 টকা যদি লাখপতি বাইদেউজনীয়ে কিবা ব্যৱসায় কৰি, পাণ তামোলৰ দোকান হওক, ঘৰতে শাক পাচলিৰ খেতি হওক, বা কিবা ধৰণৰ আঁচনি হওক, কিবা কামত খটুৱাই বা ব্যৱসায়, সৰু সুৰা ব্যৱসায় কৰি যদি ব্যৱসায়ত খটাই আৰু তাৰ পৰা যদি ধন উপাৰ্জন কৰিব পাৰে, আৰু সেইখিনি যদি চৰকাৰক দেখুৱাব পাৰে, তেনেহলে নেক্সট টাইম চৰকাৰে আৰু 25,000 টকা দিব। কিন্তু সেইখিনি কৰি দেখুৱাব লাগিব, তাৰ প্ৰমাণ পত্ৰ সহ চৰকাৰক দেখুৱাব লাগিব, তেতিয়াহে নেক্সট বাইদেউগৰাকীয়ে বা মহিলাগৰাকীয়ে, লাখপতি বাইদেউগৰাকীয়ে আৰু টকা পাব। তো সেয়া কাৰণে চৰকাৰে প্ৰায় কিমান দেখিলো, 27,000 না কিমান মহিলাক লাখপতি বাইদেউৰ আঁচনি টকা দিছে, 10,000কৈ টকা দিছে, চৰকাৰৰ ফাণ্ডৰ পৰা কোটি কোটি টকা ইয়াত ডিষ্ট্ৰিবিউচন হৈছে। কিন্তু যেতিয়া 1 বছৰ পিছত চাব, তাৰ 10% হয়তো মহিলাই বা 10% বাইদেউগৰাকীয়ে সেই যোনটো চৰকাৰৰ ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াৰ আওতাত আহিব, বাকী 90% ফেইল হ'ব। কিয়নো কৈছো যে এই 10,000 টকা যোনটো লাখপতি বাইদেউৰ আঁচনিৰ নামত চৰকাৰে ডিষ্ট্ৰিবিউচন কৰিছে, পঞ্চায়ত লেভেল হওক বা কমিশনাৰ হওক, বা যোনে যোনে নামটো সিলেকশ্যন কৰি দিছে, হয়তো দেখা যাব তাতে কিমান যে আখুৱা আছে, যোনে প্ৰকৃতাৰ্থত পাব লাগে নাপায়, যাৰ তাৰ নাম সোমাই দিছে। যে এতিয়া ইয়াৰ চৰকাৰী ধন, মানুহৰ এটা ট্ৰেণ্ড আহি গৈছে, বা চৰকাৰে ইমানবোৰ আঁচনি দি 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 মানুহৰ দেখা গৈছে যে গ্ৰাম অঞ্চল বা পঞ্চায়ত অঞ্চলৰ মানুহৰ মানে টেন্ডেন্সিটো বেয়া কৰি দিছে, যে আমি চৰকাৰৰ পৰা স্কিম পাব লাগে, পইচা পাব লাগে, টকা পাব লাগে, চাউল পাব লাগে, এইটো এটা ট্ৰেণ্ড কৰি দিছে। কিন্তু সেইটো নকৰি চৰকাৰে যদি এই মহিলাগৰাকীক বা মহিলাগৰাকীৰ ফেমিলিটোক যদি বেলেগ ফালে সহায় কৰিলেহেঁতেন, কৰ্মমুখী, যদিও চৰকাৰৰ এই লাখপতি আঁচনিটো কৰ্মমুখী আঁচনি হয়, কিন্তু সেয়া 10% ছাকচেছ হ'ব, 90% ফেইল। আকৌ মই কৈ দিছো, কাৰণ যেহেতু কোনো ইয়াত এতিয়া ফাৰ্ষ্ট টাইম যোনটো ডিষ্ট্ৰিবিউচন কৰি দিছে, ইয়াত কোনো ক্ৰাইটেৰিয়াই দিয়া নাই বা কোনো প্ৰমাণ পত্ৰ লোৱা নাই, চবকে লিষ্ট এটা বনাই দিছে, লিষ্ট অনুযায়ী যোনে যাৰ পেনেলত আছে, যোনে ৱাৰ্ড কমিশনাৰৰ পেনেলত আছে বা পঞ্চায়তৰ মুৰব্বীগৰাকীৰ পেনেলত আছে, বাছ তেখেতে যোনটো নাম দিছে, যোনে যাৰ ফেভাৰত নাম দিছে, সেই নাম লৈ এটা লিষ্ট বনাই দিছে, চৰকাৰে টকাটো ডিষ্ট্ৰিবিউচন কৰি দিছে। সেইটো চৰকাৰৰ একফালৰ পৰা যদি চৰকাৰে হয়তো লক্ষ্যটো ভাল নিছে, কিন্তু সেয়া পইচাটো ভাল ক্ষেত্ৰত ইউটিলাইজ নহ'ব। কোনোবা সেই 10,000 টকা লৈ কি কৰিব, মোবাইল কিনিব, বা ল'ৰাক কিবা কিনি দিব, ছোৱালীক কিবা কিনি দিব, বা তাৰ ঘৰৰ যিজন মতা মানুহ আছে তাক দিব, সি তাৰ ঘৰৰ কিবা এটা আচবাব কিনিব, সেইখিনি 90% মানুহে কৰিব, সেইখিনি 90% বাইদেৱে কৰিব, বাকী 10% হয়তো সেই পইচাটো প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰে। কাৰণ আমাৰ লাখপতি বাইদেউগৰাকীক কোনো ট্ৰেইন কৰা হোৱা নাই, সিহঁতক কোনো ভাল ক্ৰাইটেৰিয়া দিয়া হোৱা নাই, বা সেইখিনি পৰীক্ষা কৰিবলৈ সেইখিনি কৰা হোৱা নাই, সেইখিনি কৰিব চৰকাৰে নেক্সট পইচাটো দিবতে। তো যি হওক, এয়া এক ৰাজনীতিমূলকো অলপ ইয়াতে লাভালাভ জড়িত হৈ আছে ৰাজনীতি নেতাসকলৰ। সেই বিষয়ে মই ক'বলৈ নাযাওঁ, যিহেতু চৰকাৰে এটা আঁচনি আনে, সকলোৰ মংগলৰ কাৰণে আনে, ভালৰ কাৰণে আনে, কিন্তু সেই আঁচনিটো ভালদৰে এপ্লিকেবল নহয়, বা ভালদৰে সমাজত ডিষ্ট্ৰিবিউচন নহয়, বা ভালদৰে সেই আঁচনিটো ৰূপায়ণ নহয়। সেয়া আমি আমাৰ মানসিকৰ কাৰণে স্কিমটো লয়, যাতে সেই স্কিমটোৰ পৰা সকলোৱে লাভালাভ পাওঁ। কিন্তু খালি চৰকাৰক দুখ দিলে নহ'ব, আমি আমাৰ যিখিনি মানুহ আছে, বা আমি আমাৰ যিখিনি হিতাধিকাৰী আছে, তেখেতে আমাৰ মানসিকতাটো চেঞ্জ কৰিব লাগিব, যে আমি ডেভেলপ কৰিম, আমি উন্নতি কৰিম, বা আমি এই পইচাখিনি লৈ আমি
এটা ভাল ব্যৱসায় কৰিম বা কিবা আমি কামত খটুৱাম, তাৰ পৰা আমি লাভালাভ কৰিম বা চৰকাৰে যোনটো উদ্দেশ্য লৈ নেক্সট যোনটো ষ্টেপ দিছে সেই ষ্টেপলৈ আগুৱাই যাম, সেইখিনিৰ কাৰণেও চৰকাৰে অকল পঞ্চায়ত লেভেলত সেইখিনি ডিষ্ট্ৰিবিউশ্যন নকৰি ডিষ্ট্ৰিবিউশ্যন কৰাৰ আগতে এটা গোট বান্ধি দিব লাগিছিল, এটা ট্ৰেইনিং দিব লাগিছিল আৰু তেখেতসকলৰ নথি পত্ৰ বা ক্ৰাইটেৰিয়াখিনি প্ৰপাৰলি চেক কৰিব লাগিছিল। চবকে এয়াই কৈছো, চৰকাৰৰ পইচা পাইছে বা স্কিম পাইছে ভাল কথা, প্ৰপাৰলি ইউজ কৰক, আগলৈ নিজকে ডেভেলপ কৰিবলৈ চেষ্টা কৰক আৰু চৰকাৰৰ নেক্সট যোনটো লেভেল দিব আপোনালোকক সেইটো এচিভ কৰিবলৈ চেষ্টা কৰক। তেতিয়াহ'লে আপোনালোকৰ নিজৰ উন্নতিৰ লগতে দেশখনৰ উন্নতি হ'ব, জাতিটোৰ উন্নতি হ'ব আৰু সমাজখনৰ উন্নতি হ'ব। চবকে বেষ্ট অফ লাক।